বৰ্তমান সামাজিক মাধ্যমত একপি ফটোৱে মানে খুব মানে চৰ্চালৈ আহিছে আৰু সেই ফটোকপি মানে মই আৰু মোৰ দুজন ভাইটিৰ লগত মিলি সেই ফটোখন বনোৱা হৈছিলে আৰু বনাই আমি কমপ্লিট কৰিছিলোঁ। মই এখন ফটোখন দেখাই আছোঁ। ফটোখন হৈছে এইখন। তেজপুৰৰ বিপি তিনিআলিৰ এজন যুৱক তাৰ নামটো হৈছে অনুৰাগ। সি মোক এদিন ক'লে যে পিকেদা বোলে মই জুবিনদাৰ এখন ফটোখন আঁকিম বুলি ভাবিছোঁ, আইডিয়াটো এনেকুৱা বুলি সি মোক ক'লে। মই তাক ক'লো তুমি স্কেচটো কৰি লৈ আনা, মই চাম আৰু মই চাই পেলাই যদি তাতকৈ যদি ভাল কৰিব পৰা যায় তেতিয়া আমি ফটোখন ভালকৈ বনাব চেষ্টা কৰিম। মই দাদা ওচৰত এদিন দাদাক দিমগৈ, কিন্তু দাদা জীৱিতসকলে ফটোখন দিব মই নোৱাৰিলোগৈ বাৰু, মোৰ দুখ থাকি গ'ল জীৱনত। কথা হৈছে কি অনুৰাগে সেই ফটোখন লোৱাৰ পিছত মোক দিলেহি, সেইখন আমি কমপ্লিট কৰিবৰ কাৰণে। সিও ইমান ভাল আৰ্ট নকৰে, সি নিজে কৈছে, আৰু ময়ো কোনো আৰ্টৰ মানে মানুহ নহয়েই। মই কি কৰিলোঁ, মোৰ এজন ভাল চিনাকি মানে ভাইটি আছিলে তেজপুৰ আমাৰ দৰং কলেজৰ ছাত্ৰ, নামটো স্বপ্নীল কাশ্যপ। তাক মাতি আনি মই ফটোখন দেখালোঁ। মানে সেইখন স্বপ্নীলক দিয়াৰ পাছত মই ক'লোঁ যে তুমি ৰিস্ক ল'ব লাগিব, ফটোখন ধুনীয়াকৈ বনাব লাগিব যাতে ফটোখন চবেই ভাল বুলি কয় আৰু ফটোখন যাতে আমি কিবা এটা বিচাৰি পাওঁ। এতিয়া আপোনালোক ফটোখন চাওক। ফটোখনত দেখা আছে এইটো বৰিকা জৰ্জকে জু, এই দাদাৰ এই চুলিখিনি মানে এইটো ব হৈ আছে আৰু এইটো হুঁচৰিকাডাল মানে টুপি আৰু দন্তীয়া নটো দাদাৰ গাৰ পৰা হাতলৈকে এইটো মাইক্ৰফোন হৈ আছে। মানে জুবিন শব্দটোৰ ভিতৰত আমি জুবিন গাৰ্গক বিচাৰি উলিয়াবলৈ চেষ্টা কৰিছিলোঁ। কিমান দূৰ পাৰিছোঁ নাজানো, কিন্তু মেইন কথালৈ এতিয়া আহোঁ। আজি বনোৱা 1.5 বছৰ হ'ল, কিন্তু মই কেতিয়াও ৰাজহুৱা কৰা নাছিলোঁ, কিন্তু সময় পোৱা নাছিলোঁ বা কিবা এটা মিলা নাছিলে, হয়তো মোৰে দিন বেয়া আছিলে। কিন্তু জুবিনদাৰ যিদিনা 29 ছেপ্টেম্বৰ যিদিনা শ্ৰাদ্ধ আছিলে, দুখভাৱে মানে মই সেইদিনা মানে ফটোখন মানে ৰাজহুৱা কৰিবলগীয়া হ'ল। আৰু এইখনৰ পৰাই একপি মানে এক্সট্ৰাকৈ বনাই মই দোকানৰ আগফালে মই ধুনীয়াকৈ এখন বৰ্ড বনাইছিলোঁ। এতিয়া কথা হৈছে কি এই ফটোখন মোৰ ফেচবুক পেজত দিয়া হৈছিলে। মোৰ ফেচবুক পেজৰ পৰা কোনোবাই ডাউনলোড কৰি লৈ পেলাই বেকগ্ৰাউণ্ড সলাই কিবা কিবি কৰি মানে আপলোড কৰি আছে, নিজৰ কোনোবা ব্যক্তিয়ে আপলোড কৰি আছে। আপলোড কৰাত মোৰ আপত্তি নাই, কিন্তু ফটোখন বিকৃত ৰূপে দিয়াৰ কাৰণে মই দুখ পাইছোঁ। জুবিন শব্দটোৰ ভিতৰত আমি জুবিন দাক বিচাৰি উলিয়াইছিলোঁ। দিয়ক, ভালকৈ দিয়ক, এইখনকে দিয়কচোন, মোৰ একো আপত্তি নাইকিয়া, কাৰণ এইখন মোৰ জীৱনৰ শেষ ফটো বুলি মই ধৰি ৰাখিছোঁ। গতিকে এইখনত যদি বিকৃত ৰূপ এটা পায় মই বৰ কষ্ট পাইছোঁ, মানে বহুত কষ্ট পাইছোঁ মানে। গতিকে আপোনালোকক কৈছোঁ এই ফটোখন কোনো ব্যক্তিয়ে যাতে বিকৃত ৰূপ এটা দি পেলাই আপোনালোকে নিজৰ পেজত আপলোড নকৰিব। দিয়ক, ভালকৈ দিয়ক, মই ভাল পাম। আৰু এইটো চাওক, এইটো মই জুবিনদাৰ এইটো চাইন আছিলে। জুবিনদাৰ এই চাইনটো মোৰ দোকানলৈ আহোঁতে এবাৰ দাদাই চাইনটো দি থৈ গৈছিলে, মোক দি থৈ গৈছিলে, আৰু সেই চাইনটো মই এক্সট্ৰাকৈ ইয়াত লগাইছোঁ দেই। গতিকে সকলোৱে একদম হাতযোৰ কৰি অনুৰোধ কৰিছোঁ যাতে ফটোখনৰ যিটো সন্মান, যিটো মৰ্যাদা, সেইটো ৰাখি পেলাই আপোনালোকে আপলোড কৰক। তাত মোক ক'বলৈ একো নাই। ধন্যবাদ।